বাবাক দৰ্শন কৰি মই বহুত আনন্দিত। মই সপোনতো ভবা নাছিলোঁ বাবাক দৰ্শন পাম বা লগ পাম, দেখা কৰিব বাবাই। আজি আমি যি যাত্ৰা কৰিলোঁ সঁচাকৈ খুব ভাল লাগিল। আমাৰ লগত অহা আটাইবোৰ যাত্ৰী সুকলমে আমি এই যাত্ৰাৰ পৰা আহিলোঁ। যিসকল যাত্ৰীয়ে প্ৰথমবাৰৰ বাবে আহিছে তেওঁলোকে কষ্ট পাইছে আৰু যিবিলাক পুৰণি আহিছে তেওঁলোকেও কষ্ট পাইছে, কাৰণ এইবাৰ যাত্ৰাটো খুব কঠিন আছিল। এনে কঠিনতম তাৰ উপৰিও এইবাৰ খুব কঠিনতম হৈছে। বৰষুণ আহি আছে, বৰফ পৰি আছে, লেণ্ডশ্লাইড হৈছে। যাত্ৰীখিনি তথাপিও আমাৰ নলবাৰীৰ পৰা যিখিনি আমি অমৰনাথ বলে সেৱা দলৰ পৰা আহিছিলোঁ আটাইবোৰ যাত্ৰীয়ে খুব সুন্দৰকৈ আহিছে, খুব সুন্দৰকৈ বাবাক দৰ্শন কৰিছে। আৰু যিসকল যাত্ৰীক আমাৰ অসমৰ লগতে ভাৰতবৰ্ষৰ ৰাইজে আমাক আশীৰ্বাদ দিছিল অমৰনাথ যাত্ৰীসকলক, তেওঁলোকক আমি ধন্যবাদ জনাইছোঁ, তেওঁলোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। অনাগত দিনত হিন্দুৰ যিসকল সনাতনী হিন্দু আছে তেওঁলোকক অনুৰোধ জনাইছোঁ যেন এবাৰ যেনেকৈ পাৰে অমৰনাথ যাতে যাত্ৰা কৰে, সকলোৱে যেনেকৈ পাৰি অমৰনাথলৈ আহক, যোনে যেনেকৈ পাৰে সেয়ে অনুৰোধ ৰাখিছোঁ। সকলোৱে ভালে থাকক, অসমবাসী ভালে থাকক, ভাৰতবাসী ভালে থাকক আৰু সকলোৱে বাবাই সকলোকে ভালে ৰাখক। ধন্যবাদ। বলে সেৱা দলৰ উদ্যোগত আমি যোৱা 1 জুলাই তাৰিখে অসমৰ পৰা আহিছিলোঁ অমৰনাথ যাত্ৰাৰ বাবে। আমি 52জনীয়া দল আহিছিলোঁ। আমাৰ আটাইখিনি যাত্ৰী সুকলমে যোৱাকালি দৰ্শন হ'ল। আটাইখিনি যাত্ৰীয়ে খোজকাঢ়ি গৈছে। পৰিৱেশ ভাল নাছিল, বৰষুণ দিছিল, বৰফ পৰিছিল, ৰাস্তা ঘাট যথেষ্ট বেয়া আছিল। তাৰ উপৰিও আমাৰ আটাইখিনি যাত্ৰীয়ে ৰাতি 1 বজাৰ পৰা লাইন ধৰি পুৱা 3 বজাত ৰাস্তা খোলাই দিছে। সেইমতে গৈ আটাইখিনিয়ে যাত্ৰা দৰ্শন কৰি ধুনীয়াকৈ আকৌ নিজৰ নিজৰ ঠাইলৈ আহি পাইছে। আমি আটাইখিনি যাত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছোঁ যেন আটাইখিনি ভালে ভালে সুকলমে ঘূৰি আহিছে। আৰু আমি পুনৰ আটাইখিনিক যাত্ৰীৰ তৰফৰ পৰা অসমৰ সমূহ ৰাইজক অভিনন্দন জ্ঞাপন কৰিছোঁ, ধন্যবাদ দিছোঁ, যিসকলে আমাক এই যাত্ৰাত অহাৰ সময়ত আশীৰ্বাদ প্ৰদান কৰিছে। আৰু সেইসকলৰ আশীৰ্বাদৰ কাৰণে আজি আমি সকলোৱে যাত্ৰা সফল হোৱা বুলি। নমস্কাৰ। মোৰ বহুত ভাল লাগিছে। আজি মই অমৰনাথ যাত্ৰাত গৈ মই ভালে ভালে খোজকাঢ়ি গৈ আহিলোঁ। মোৰ বহুত ডাঙৰ সপোন এটা আছিল, যিটো মোৰ আজি সপোনটো পূৰণ হ'ল। মই তাৰ কাৰণে আজি মই নিজকে ধন্য মানিছোঁ। সঁচাকৈ দেখি মোৰ ইমান ভাল লাগিছে, য'ত মোৰ চকুৰ পানী ওলাই গৈছে। বহুত আনন্দ, বহুত সুখ। আজি মই বহুত ভালে ভালে আহি পালোঁ বাবাৰ কৃপাত। এই হ'ল অমৰনাথ যাত্ৰা কৰি বহুত আনন্দ লাগিল। বহুত এটা মনৰ হেঁপাহ আছিলে যে অমৰনাথ যাত্ৰা কৰিম, কিন্তু এই যাত্ৰাটো শুভ ভালে ভালে আহি পালোঁ। আৰু ময়ো এটা অসম পুলিচৰে চাকৰি কৰা, এতিয়া ইয়াৰে সুৰক্ষিতখিনি দেখি বহুত সুখ পাইছোঁ। আৰু বহুত কষ্ট কৰি সিহঁতে মানে ডিউটি কৰি আছে আৰু আমাক ভালে ভালে কুশলে ইয়াতে আহি পালোঁ। আজি মই যিটো গ্ৰুপৰ লগত আহিলোঁ সেইটো গ্ৰুপৰ লগত নথৈ আনন্দিত হৈছোঁ। আৰু সেই গ্ৰুপৰ লগত মই আজি যিটো জেগা কেতিয়াও কাহানিও মই শুনাও নাছিলোঁ, দেখাও মানে পোৱাটো নাছিলোঁ, শুনা মাজে মাজে পাইছিলোঁ। ইমান ধুনীয়া লাগিছে। মই যাওঁতে অকলে মোটামুটি যোৱাখন গ্ৰুপৰ লগত গৈছোঁ। এতিয়া মই খৰাকৈ গৈছোঁ আৰু অকল ভগৱানত বাদে মই বেলেগ নাম লোৱা নাই। আৰু সেই যাত্ৰাত যাই কিনে যিটো মোৰ গাত আনন্দিত হয়, যিটো কঁপনি উঠিছে, সেই দিনটোত যিটো দিনত মই যাত্ৰা কৰিলোঁ সোমবাৰ দিনটো, সেই মোৰ ল'ৰা ছোৱালী দুটাও সেই দিনটোতে জন্ম পাইছিল। আৰু সেই দিনটোত মই যিটো গ্ৰহণ কৰিলোঁ, মই ফটা সেন্দুৰ লৈ কিনে বাবাজী দৰ্শন কৰিলোঁ, মই একদম আনন্দিত হৈছোঁ। আৰু যাতে মই পিছত কেতিয়াবা কাৰোবাৰ লগত আহিলেও যাতে মই এইখিনি শুদ্ধ মনেৰে আহি সেই স্থানত আহিব পাৰোঁ। আৰু মই যাওঁতেও যেনেকৈ খোজকাঢ়িছোঁ, অকলে খোজকাঢ়িছোঁ, কিন্তু আধাৰ পৰা মই চেণ্ডেল পিন্ধি আহিব লগা হৈছে। এইবাৰ মোৰ অমৰনাথ সেৱা দলত আমি যি নলবাৰীৰ পৰা আহোঁ অসমৰ পৰা, এইবাৰ মোৰ 16 নম্বৰ যাত্ৰা। এই যাত্ৰাত আমাৰ বিভিন্ন অসমৰ পৰা আমাৰ লগত কলেসকল আহিছিল। আৰু এইবাৰ আমি বালতালৰ পৰা যাত্ৰা কৰোঁতে কিছু অসুবিধা হৈছে। বতৰ বেয়া, বৰষুণ পৰিছিলে। তথাপিও বৰষুণক নেওচি বাবাক দৰ্শনৰ কাৰণে আমি সকলোৱে সুকলমে বাবাক দৰ্শন কৰিছোঁ। আৰু বাবাক দৰ্শন কৰি ভালে সকলে আমাৰ ভক্তখিনি ভালেখিনি তললৈ নামি আহিছে। অনুভৱ মানে ভাবিব নোৱাৰা অনুভৱ। কাৰণ কিয় মই জীৱনত সৰুৰ পৰা মই বহুত কল্পনা কৰিছিলোঁ যে অমৰনাথ একবাৰ যাম, কিন্তু মই আহিব পাৰিম বুলি মই কল্পনা কৰা নাছিলোঁ। এতিয়া মোৰ সেইমতে বয়সো হৈছে, কিন্তু মই পাৰিম বুলি ভবা নাছিলোঁ। কিন্তু মোৰ এই বৰ্তমান যিটো গ্ৰুপ, মানে সুন্দৰ পৰিৱেশত তেওঁলোকে মোক আনি ইয়াত মোক কোনো ছিনিয়ৰ মানুহ হিচাপে মোক যথেষ্ট তেওঁলোকে গুৰুত্ব দি মোক মানে আজি ইয়ালৈকে মানে দৰ্শন কৰি লৈ আহিলে। গতিকে মই এই কমিটিখনক মই ধন্যবাদ দিওঁ। জয় ভোলে।
যে এই যাত্ৰাটো মই আশা কৰা নাছিলোঁ যে কেতিয়াবা অমৰনাথ যাত্ৰাত আহিব পাৰিম, কিন্তু আমাৰ নলবাৰীৰ যিটো অমৰনাথ ভলে সেৱা দল তেওঁলোকৰ ইচ্ছাত, তেওঁলোকৰ সদিচ্ছাত আহি পেলাই আমি অমৰনাথ বাবাক দৰ্শন কৰিলোঁ। যদিও এই যাত্ৰাটো বহুত কঠিন আছিল, তথাপিও বাবাক লগ পাই যিটো আনন্দিত হৈছে, যিটো চকু পানী ওলাইছে, সেই অনুভৱখিনি বুজাব নোৱাৰা অনুভৱ। আৰু মই ইয়াৰ জৰিয়তে জনাব খোজোঁ যে আমাৰ যিমানখিনি হিন্দু মানুহ আছে, যি শিৱ ভক্ত মানুহ আছে, তেওঁলোক প্ৰত্যেকেই বাবাৰ ওচৰলৈ আহক। যাত্ৰা যিমানেই কঠিন নহওক, তথাপিতো এবাৰ হ'লেও জীৱনত এবাৰ হ'লেও আহি বাবাক লগ কৰক, বাবাক দৰ্শন কৰি যাওক। আৰু যদি বাবাই বিচাৰে এইবোৰে নহয় অমৰনাথ ভলে সেৱা দলৰ লগত বাৰ বাৰ আহি থাকিম, ইয়াকে কৈ ভাল লাগিল।